গোৱালপাৰাত বজ্ৰপাতত এজনৰ কৰুণ মৃত্যু। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত নবিলাবৰী গাঁৱৰ বিপুল ৰয় বয়স ৬৫ বছৰ এগৰাকী ব্যক্তিৰ বজ্ৰপাত হোৱাৰ ফলত মৃত্যু হয়। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অহা বৰষুণৰ সময়তে সংঘটিত হয় উক্ত হৃদয় বিদাৰক ঘটনাটো। জানিব পৰা মতে নিজ বাসগৃহত গোহালিত গৰু বান্ধি থকাৰ সময়তে হঠাৎ মেঘৰ গজনিত বজ্ৰপাত পৰি মৃত্যুক সাৱটি লয় ৬৫ বছৰীয়া ব্যক্তিগৰাকীয়ে। ঘটনাৰ পিছত ততালিকে মাটিয়া চিকিৎসালয়লৈ ব্যক্তিগৰাকীক লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে, যাৰ ফলত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। যোৱাকালি প্ৰায় ৬মান বজাত হঠাৎ বতৰ ডাৱৰীয়া হ'ল। প্ৰায় বিপুল ৰায় তেখেতৰ নিজা গৃহতে তেওঁৰ পশুধনকেইটা মানে সন্ধিয়াৰ সময়ত বন্ধাৰ এটা প্ৰস্তুতি চলাইছিল গোহালি ঘৰত, তেওঁৰ নিজৰ গোহালি ঘৰতে। আৰু মানে বিজুলী ঢেৰেকনিৰ এটা পৰিৱেশ সৃষ্টি হৈছিল। বতৰ যিহেতু ডাৱৰীয়া, হঠাৎ মানে বজ্ৰ পৰি কলগছত বজ্ৰ পৰিছিল। আৰু আমি জানিব পৰা মতে তেওঁ গোহালি ঘৰত মানে গাই গৰুজনী বান্ধি আছিল, সেই সময়তে বজ্ৰ পৰিছে। আৰু বজ্ৰ পৰি তাৎক্ষণিকভাৱে তাতেই পৰি যোৱা বুলি আমি পৰিয়ালৰ পৰা জ্ঞাত হৈছোঁ। লগতে পশুধনো নিধন হৈ গৈছে, গৰুটোও মৰিছে। আমি বিপুলতাক লগে লগে ৰাইজে তেওঁলোকৰ ঘৰৰ মানুহে মাটিয়া হস্পিটেললৈ নিয়া হৈছিল। তাতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰৱৰ্তী সময়ত আমি গৃহত আনো। এতিয়া আমি শ্মশান যাত্ৰাৰ কাৰণে প্ৰস্তুতি এটা চলাইছোঁ। তেওঁৰ ঘৈণীয়েক আৰু একমাত্ৰ ছোৱালীজনী উচ্চ শিক্ষাৰ কাৰণে মিৰ্জাত অধ্যয়নৰত, মিৰ্জা এখন কলেজত, দক্ষিণ কামৰূপ মহাবিদ্যালয়ত। আৰু এই তিনিগৰাকী ব্যক্তি আছিল। কিন্তু এটা কথা, তেওঁৰ এতিয়াও বৃদ্ধ মাতৃ আছে। যিহেতু আমাৰ এটা পুৰণা চুক বুলি কয়, গাঁৱতে অলপ দূৰত তেওঁৰ বৃদ্ধ মাতৃ আছে, বাইদেউ আছে, ভাতৃ আছে দুগৰাকীকে। অসম চৰকাৰক আমাৰ বাকাইতাৰীবাসী ৰাইজৰ পৰা এটাই অনুৰোধ, ভৱিষ্যতৰ দিনত ছোৱালীজনীৰ যি উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত যদি আমাৰ স্থানীয় প্ৰশাসনেই হওক যে, আৰু এইটো অনাকাংক্ষিত, যিহেতু বিজুলী পৰি হঠাৎ এজন ব্যক্তি, তেওঁ কোনো প্ৰাকৃতিক দুৰ্যোগ, কোনো বেমাৰ আজাৰতো তেওঁ ঢুকা নাই, গতিকে পৰিয়ালটোক চাব লাগে। আৰু বিশেষকৈ ছোৱালীজনীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক সহায়ক হাত আগবঢ়াব বুলি মই মাননীয় মুখ্যমন্ত্ৰীকে ধৰি দুৰ্যোগ ব্যৱস্থাপনা বিভাগক মই এটা অনুৰোধ জনাইছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।